আলুৰ বহুকেইটা ইউনিক ৰেচিপিৰ মাজত এইটো এটা ৰেচিপি যোনটো বহুত বেছি ইউনিক আৰু খাবলৈও বিৰাট টেষ্টি কিন্তু দেখাত আপোনাক লাগিব পাৰে এইটো বনোৱা বহুত বেছি হাৰ্ড হ'ব নেকি কিন্তু একেবাৰে নহয় তাৰ কাৰণে আলু কেইটামান লৈ এনেদৰে স্লাইচ কৰি ল'লেই হ'ল অকমান ডাঙৰ সাইজৰ আলু ল'লে বেছি ভাল হয় তাৰপিছত নিমখ পানী 10 মিনিটৰ কাৰণে তিয়াই থৈ উঠাই অকমান কাপোৰ দি পানীখিনি মানে যাতে বেছি পানী হৈ নাথাকে অকমান শুকান হৈ থাকক এনেদৰে কৰি ল'ব লাগিব ইয়াত আমি লৈ লম কৰ্ণফ্লাৱাৰ অকমান দিলো জিৰা পাউডাৰ ৰেড চিলি পাউডাৰ আৰু কৰ্ণফ্লাৱাৰ দি না অকমান ইয়াত এনেকৈ লগাই ল'ম ডাষ্ট কৰি ল'ম মানে তাৰপিছত যেনেকৈ ভিডিঅ'ত দেখি আছে ঠিক তেনেদৰে কৰি গ'লেই হ'ল এটাৰ ওপৰত এটা এনেকৈ স্লাইচ থম আৰু এনেকৈ ফোল্ড কৰি দিম এয়া চাওক এয়া ৰেডি হৈ গ'ল এতিয়া টুথপিক দি আমি এইটো সিল কৰি দিম যাতে খোল খাই নাযায় এনেদৰে যেটা পিস আপুনি কৰিব হেটা টুথপিক আপুনি দিব পাৰে মই 4টাকে দিছো আপুনি যদি অকমান পাতল কৰিব বিচাৰে ইয়াতকেও আপুনি 5টাকেও দিব পাৰে এয়া চাওক এনেদৰে কাটি ললেই বাস হৈ গ'ল এতিয়া আমি তেলত কৰি লম ফ্ৰাই কৰাৰ পিছত এইটো বহুত বেছি ক্ৰিস্পি আৰু ধুনিয়া হৈ যায় আৰু দেখাটো ক'বই নালাগে কিমান বেছি ধুনিয়া লাগিছে এনেদৰে আলু বহুত বেছি স্নেক মই আপোনালোকৰ লগত শেয়াৰ কৰিছো তাৰ ভিতৰত এইটো মোৰ বহুত ফেভাৰিট হয় এতিয়া সব ৰেডি হৈ গ'ল যিকোনো চাটনি সসৰ লগত খাব বহুত ভাল লাগিব ধ্ৰুব খাই চোৱাচোন ওয়াও এটু গ'ল মোৰ মুখত পুৰা ক্ৰিস্পি মজা